প্ৰথমে আমি ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা ডিব্ৰুগড় তথা অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আমি এইবাৰ উদযাপন কৰিবলৈ গৈ আছোঁ 26তম ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনখন। আৰু ইয়াত আজিৰ পৰা আৰম্ভ হৈছে। আমি বৰ্তমান খন্তেক আগতে আমি পতাকা উত্তোলন আৰু চৰিত্ৰপণ স্মৃতিতৰ্পণ কাৰ্যসূচী পালন কৰিলোঁ। তাৰপিছতে আমাৰ বিভিন্ন কাৰ্যসূচীখিনি আছে, যেনেকৈ পিঠা পনা প্ৰতিযোগিতা, তাৰপৰা বিহু নাম, ঢোল, পেঁপা, গগনা ইত্যাদিকে ধৰি বিহু নাচ, হুঁচৰি আৰু বিহুৱতী, আজি এইখিনিয়ে কাৰ্যসূচী। অহাকালিলৈ জেং বিহু প্ৰতিযোগিতা আছে আৰু লগতে সাংস্কৃতিক সন্ধিয়া আছে। সাংস্কৃতিক সন্ধিয়াত মুখ্য শিল্পী ৰূপে থাকিব আপোনাৰ আস্থা হাজৰিকা আৰু তেখেতৰ দলটি। গতিকে আমি সকলোকে আহি উপস্থিত থকাৰ লগতে আমাক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনালোঁ। প্ৰতিকূল বতৰ চাই তথাপিও আমি প্ৰয়াসিং কৰিছোঁ। বহুখিনি যোৱাকালিও ধুমুহাই আমাক দিগদাৰ কৰিছে, তথাপিও হৈছে। ইয়াৰ আগতে সভাপতি আমাৰ কৈছে যে আমাৰ এইখিনিত অকণমান দৃষ্টান্ত দাঙি ধৰিব পৰা বিহু, কাৰণ ইয়াত অসমীয়া মানুহ খুবেই কম আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে সকলোৱে মিলি আমি ইয়াত কৰোঁ। চলি আছে আৰু প্ৰথমতে সকলোকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ডিব্ৰুগড়বাসীৰ লগত অসমবাসীৰ সকলো ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আমাৰ ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ উদ্যোগত এইবাৰ 26তম ৰঙালী সন্মিলন আমি পাতি আছোঁ। যোৱা বছৰ আমাৰ ৰূপালী জয়ন্তী হৈছিলে, আপোনালোকে দেখিছিলে, ভব্যভাৱে পাতিছিলোঁ। এইবছৰো আমি ৰাইজৰ হকে, ৰাইজৰ আনন্দৰ হকে বিভিন্ন আমাৰ কাৰ্যসূচী থাকিব। আজি আৰু কালি 25 এপ্ৰিল, 26 এপ্ৰিল এই দুদিনীয়া কাৰ্যসূচীত সকলো ৰাইজক আমাৰ এই বিহু মঞ্চত, বিহু সন্মিলনত আহি আগভাগ ল'বৰ কাৰণে, সুন্দৰ সহযোগিতা আগবঢ়োৱাৰ কাৰণে ধন্যবাদ অনুৰোধ জনালোঁ। তাৰ লগতে যোৱা দুদিনমান আগতে আপোনালোকে সকলোৱে জানে, দেশৰ ভিতৰত এটা ডাঙৰ এটা ঘটনা হৈছে পেহেলগামত। সেই পেহেলগামত যি ঘটনা হৈছে, সেই ঘটনাটোৰ কাৰণে সকলো শ্বহীদ পৰ্যটকসকললৈ আমাৰ ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।